আপোনালোকৰ যিসকলে চিনেমাৰ লগত জড়িত তেওঁলোকে নিশ্চয় জানে যে কানছ ফিল্ম ফেষ্টিভেল এতিয়া চলি আছে আৰু এইবাৰ প্ৰায় 30 বছৰ পিছত 1994 চনৰ সোহম নামৰ যিখন মালায়ালী চিনেমা আছিলে সেইখন চিনেমাৰ পিছত এইবাৰ পুনৰ তালৈ গৈছে মূল শিতানত কম্পিটিশন কৰিবৰ কাৰণে এখন ভাৰতীয় চিনেমাখনৰ পৰিচালনা কৰিছে পায়েল কাপাডিয়াই আৰু চিনেমাখনৰ নাম হৈছে অল উই ইমেজিন এজ লাইট আৰু এই চিনেমাখনত দুটা মুখ্য নাৰী চৰিত্ৰ আছে তাৰে এটা চৰিত্ৰ ৰূপায়ণ কৰিছে মালায়ালাম চিনেমাৰ মোৰ এগৰাকী বহুত প্ৰিয় অভিনেত্ৰী কানি কুছৰুটিয়ে ডেফিনেটলি এখন চিনেমা বহুত ভাল হ'ব চাগে 23 তাৰিখে অৰ্থাৎ পৰহিলৈ এখন চিনেমা প্ৰদৰ্শিত হ'ব আমি নাজানো আমাৰ ভাগ্যতে পুৰস্কাৰটো লিখা আছে নে নাই কিন্তু ট্ৰেইলাৰটো চাই এখন চিনেমা বহুত প্ৰমিসিং লাগিছে যেতিয়া এখন ভাৰতত মুক্তি দিব ডেফিনেটলি আমি চাম সদ্যহতে আমি পায়েল কাপাডিয়ালৈ শুভেচ্ছা যাচিলো